ৰাস পূজা বুলি ক'লে আমাৰ এটা কথাই মনত আহে যে ৰাসত গ'লে আমি জুলাপি খাব লাগে। এইকাৰণে এখন দোকানত আছোঁ, এখন জুলাপি লৈছোঁ। জুলাপিখন এতিয়া খাম আমি। জুলাপি জুলাপি খাওঁ যিটো মাদকতা, একদম সুন্দৰ পৰিৱেশ, সুন্দৰ মাদকতা। আৰু এই দাদাজন আছে, দাদাজনে মালিকৰ পৰা আছি লখৰা ৰাসত দোকান দিয়াৰ কাৰণে আছি। দাদাৰ দোকানখন জুলাপিটা খালোঁ, সুন্দৰ টেষ্টি জুলাপিটা। মোৰ সেইকাৰণে লগত কি কৰিছোঁ, জুলাপিটা খালী নহ'ব, জুলাপিটা কিনিব লাগিব। সেইকাৰণে আমি কি কৰিছোঁ, আকপা জুলাপি কিনি লৈছোঁ। এখন দোকানৰ নাম কি? শ্যাম চুইটছ অফ। এই যিখন শ্যাম চুইট অফ এখন দাদাটো মালিগাঁৱৰ, দাদাই মালিকৰ পৰাই দোকান দিব আছে। লখৰা ৰাসত প্ৰতি বছৰে আহে, এইবাৰো আছি। চাওঁ দাদাৰ দোকানখন বিক্ৰী হ'ব। আৰু এটা বিশেষত্ব আছে এই দোকানখনৰ, এই যিটো বিশেষত্ব বুলি ক'লে এই যিটো বনোৱা গৈছে, এইটো কি বুলি কয়, গৰুৰ খুৰমা। সুধা গৰুৰ খুৰমা আনছি। আৰু এই গৰু খুৰমাটো মানে সকলোৱে খাই ভাল পায়। কাৰণ কিয় খাই ভাল পায়, গৰু মিঠাই মানে সকলোৱে যে ডায়েবেটিছ চবৰে হৈছে, সুধা মানে চুগাৰ হৈছে, চুগাৰটোৰ কাৰণে ৰেহাই পাব গ'লে আপোনালোকে খাব লাগিব গৰুৰ খুৰমা। গৰুৰ খুৰমাটো ভৰ্তি হৈ আছে, এফালে আছে যদিও গৰুৰ খুৰমাটো ভৰ্তি হৈ আছে। আৰু সকলোৱে আপোনালোকে আহক, এখন যিহেতু শ্যাম চুইট শ্বপ, এখনত আপোনালোকে আহক। সুন্দৰ মিঠাই প্ৰস্তুত কৰিছে আৰু সুন্দৰ মিঠাই আমুল অলপ আকপা জুলেপি লৈছোঁ। বেছি মানুহ যিহেতু নাই, মোৰ লগত আৰু দুটা সতীৰ্থ আছে, তেওঁলোকৰ সুধা জুলেপি খাম। খাই পেলাই আমি লখৰাৰ যিটো ৰাস, এই ৰাসত প্ৰতিদিনে উপস্থিত থাকিব লাগিব। যিহেতু আমাৰ সাংবাদিকসকলৰ বাবে এটা কাৰ্যালয় বনোৱা হ'ব, সেই কাৰ্যালয়ত সদায় আহিব লাগিব, সদায় জুলেপি খাব লাগিব। দাদাটোক চাই লওক আপোনালোকক, জুলেপি মিঠাই চিংৰা যি লাগে এখন দোকানত আহক। এই দাদাজন মালিগাঁৱৰ পৰা প্ৰতি বছৰে দোকান দিব আহে। এইটো স্থানতে দিওঁ, তেওঁ আজি 13 বছৰ ধৰি দোকান দিছে লখৰা ৰাসত। তেওঁ কিন্তু এইটো স্থানতে দোকানখন দিছে। তেওঁৰ দোকানখনৰ বিশেষত্ব আছে। আমি বহুখন দোকানত যদিও উপস্থিত হ'লোঁ, কিন্তু দোকানবিলাকত এই যিটো গুৰুৰ যিটো খুৰমা, গুৰেদি বনোৱা, অৰ্থাৎ সকলোৱে যিহেতু আজিকালি বেমাৰ আজাৰ বেছি হৈছে, চুগাৰ বেছি হৈছে, চেনি খালে চুগাৰ হয়। সেই চুগাৰৰ পৰা পৰিত্ৰাণ পাব লাগিলে আপোনালোকে অৰ্থাৎ গুৰ মিঠৈৰ খুৰমা খাব লাগিব। গুৰ মিঠৈৰ খুৰমাটো এখন উপলব্ধ আছে। আৰু আমি যিহেতু বঢ়িয়াকৈ খাইছোঁ। আৰু বিভিন্ন ধৰণৰ সৰু সৰু গজা চাওক, এইটো সৰু সৰু গজা বনাইছে, সুধা গজা বনাইছে, সুধা গজা খুৰমা চব আছে, বিভিন্ন ধৰণৰ আইটেম আছে। আৰু এই আইটেমটো গুৰ মিঠৈৰে বনোৱা হৈছে। গুৰ মিঠৈৰে বনোৱাৰ কাৰণে খাইটো ভাল লাগছে। আমি খালোঁ, খাই হাতত এখন জুলাপি লৈ আছোঁ। কাৰণ পূজা আৰু ৰাস বুলি ক'লে সকলোৱে এটাই বস্তু সকলোৰে মনত আহে যে জুলাপি। এই জুলাপিৰ যিটো মাদকতা, এই জুলাপিৰ মাদকতাটো সুন্দৰ মাদকতা। আমি জুলাপি এখন খাই আছোঁ, খাই ভিডিঅ'টো বনাই আছোঁ। আমাৰ যিহেতু চুগাৰ টুগাৰ নাই, তথাপি আমি চুগাৰটো আমি ৰেহাই পাবৰ চেষ্টা অব্যাহত ৰাখিছোঁ। আৰু দাদাৰ দোকানত আহি পেলাই ভাল লাগিল, মিঠাই খাই পেলাই বঢ়িয়া বনাইছে। জুলাপিটো গৰম গৰম, আকপা জুলাপিত সুধা 50 টকা, আৰু কেজি প্ৰায় 200 টকা, আৰু কেজি ললি কমকৈ দিছে। বাছ আমিও দাদাৰ দোকানত আহিলোঁ, বঢ়িয়াকৈ ভাল লাগিল। আহি পেলাই আমি পৰিৱেশটো দেখিছোঁ, দাদাৰ দোকান চাই লওক। দাদা নমস্কাৰ দিয়ক, দাদা নমস্কাৰ দিয়ক। তেতিয়া আহিব একদম দাদাৰ দোকানত আহিব লাগিব। আপোনালোকে আহিলে লখৰা ৰাসত যিখন মানে ওলাই যোৱা মূল প্ৰৱেশদ্বাৰখন আছে, প্ৰৱেশদ্বাৰখনৰ কাষতে দাদাৰ দোকানখন, যিখন মূল প্ৰৱেশদ্বাৰ, সেই প্ৰৱেশদ্বাৰ যেতিয়া আপুনি ৰাস চাই পেলাই উভতি যাব, সেই উভতি যোৱা ৰাজপথত দাদাৰ দোকানখনত আপোনালোকে সুন্দৰ বস্তু পাব, সুন্দৰ আইটেম, সুন্দৰ চাফ চিকুণ মাজেদি তেওঁ মিঠাই খুৰমা চব বনাইছে। আৰু এটা কথা বিশেষত্ব বুলি ক'লে সুধা গৰুৰ খুৰমা বনাইছে। আপোনালোকৰ যদি চুগাৰ টুগাৰ আছে, এখন দোকানত আহক, আপোনালোকে মিঠাই চিংৰা লৈ যাওক, সুন্দৰ পাব, ভাল লাগিব আপোনালোকৰ।